নমস্কাৰ, গুড ইভিনিং। মাইছেল গাফাৰে মধুপুজালি স্পীকাৰ বিজনেছ কষ্ট অফ নৰ্থ ইষ্ট। পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যিসকলে কয় যেতিয়া মোৰ ওচৰত টকা আহিব তেতিয়া চাবা মই কিন্তু বহুত কষ্ট কৰিম, বহুত মেহনত কৰিম, মই এনে কিন্তু কেতিয়াও বহি নাথাকোঁ। কিন্তু টকাই কয় বেটা তই প্ৰথমে কষ্ট কৰ, তেতিয়াহে মই তোৰ ওচৰলৈ আহিম। টকা এনেকুৱা এটা বস্তু, আগাৰ আপকে পাছ हो তো পৰাই भी আপনে हो जाते हैं। গোটেই পৃথিৱী গোটেই জগতখনেই তোমাৰ, সকলোৱে তোমাক সন্মান দিব, ৰেচপেক্ট কৰিব। अगर आपके पास ना हो তো আপনি প্ৰায় হৈ যাতে আপোন মানুহ পৰ হৈ যায়। তুমি অকলশৰীয়া হৈ থাকি যাবা এইখন পৃথিৱীত, তুমি অকলশৰে চকুলো টুকিব লাগিব। ইভেন তুমি যদি এক পইচা ইনকাম কৰিব নোৱাৰা, তুমি যদি ইনকামলেছ হৈ আছা, জবলেছ হৈ আছা, তোমাৰ ওচৰত যদি চাকৰি নাথাকে, কাম নাথাকে, তোমাৰ ঘৰখনতে তোমাৰ সন্মান নাথাকে, তোমাৰ ভেলু নাথাকে, এক পইচাৰ ৰেচপেক্ট নাথাকে। পইচাই কয় তুমি যেতিয়া ওপৰলৈ চিৰদিনৰ কাৰণে গুচি যাবা মইতো তোমাৰ লগত কেতিয়াও যাব নোৱাৰিম, কিন্তু জীয়াই থকা কালত তুমি যদি বহুত কষ্ট কৰা, মেহনত কৰা, মই সদায় তোমাৰ লগত থাকিম। আৰু সদায় মই তোমাক সদায় ৰেচপেক্ট দিয়াম, সদায় সন্মান দিয়াম, সদায় ভেলু দিয়াম, আৰু সদায় মই তোমাক গ্ৰ' কৰি লৈ গৈ থাকিম, গ্ৰ' কৰি লৈ গৈ থাকিম। পৃথিৱীত যিমান মানুহ আছে তুমি সকলোকে সোধা লাইফত ছাকচেছ হ'ব বিচাৰা, ধনী হ'ব বিচাৰা, প্ৰত্যেক মানুহে ক'ব মই সফল হ'ব বিচাৰোঁ। কিন্তু ছাকচেছ অৰ্থাৎ সফল হ'বৰ কাৰণে যিমানখিনি কষ্টৰ প্ৰয়োজন আছে, লিটাৰেলি কৈছোঁ দুখৰ কথা, সিমানখিনি কষ্ট হ'লে নিবিচাৰে। প্ৰত্যেকজন মানুহে মেক্সিমাম অধিকাংশ মানুহে অতি সহজে লাইফত প্ৰত্যেকটো বস্তু পোৱাটো বিচাৰে, অতি সহজে সফলতা বিচাৰে। কিন্তু মনত ৰাখিবা ইজি ছাকচেছ ইজ এ স্কেম। যিজন মানুহে অতি সহজে ছাকচেছ হ'ব বিচাৰে সেইজন মানুহে কিন্তু 2 নম্বৰী ৰাস্তা ল'বই লাগিব, ইয়াৰ বাহিৰে কোনো বিকল্প নাই। কিয়নো পৃথিৱীত যিমান ভাল বস্তু হৈ গৈছে প্ৰত্যেকটো ভাল বস্তু এটা দীঘলীয়া সময় লৈছে। অল গ্ৰেট থিংছ হেভ এ টাইম। পৃথিৱীত 3 শ্ৰেণীৰ মানুহ আছে। এক শ্ৰেণীৰ মানুহ আছে যিসকলৰ ওচৰত টকা আছে কিন্তু সময় নাই। দ্বিতীয় শ্ৰেণী হৈছে তেওঁলোকৰ ওচৰত সময় আছে, বহুত সময় আছে, কিন্তু তেওঁলোকৰ ওচৰত টকা নাই। আৰু তৃতীয় শ্ৰেণীৰ মানুহ হৈছে তেওঁলোকৰ ওচৰত টকাও নাই, সময়ো নাই। এতিয়া কথাটো হৈছে আপুনি কোন শ্ৰেণীত পৰে। এতিয়া ইয়াৰ চলিউশ্যন কি? প্ৰথম কথাটো হৈছে লাইফত যদি আপুনি সঁচাকৈ ছাকচেছ বা সফল হ'ব বিচাৰিছে তেতিয়াহ'লে আপোনাক লাগিব এটা গ'ল ছেট। আপুনি লাইফত কি কৰিব বিচাৰিছে, আপুনি এটা গ'ল ছেট বনাওক। 3 বছৰ, 4 বছৰ, 5 বছৰ পাছত আপুনি হ'ব কি। 2 নম্বৰটো হৈছে ইয়াৰ কাৰণে লাগিব আপোনাক এটা প্ৰপাৰ প্লানিং। আপুনি কি কৰিব, কেনেকৈ কৰিব, কাক লগ কৰিব, কোনটো কামত কিমান সময় দিব, কিমান কষ্ট কৰিব, কিমানজন মানুহক লগ কৰিব, কি কথা পাতিব, ইয়াৰ কাৰণে প্ৰপাৰ প্লানিং লাগিব। তৃতীয়টো হৈছে আপোনাক লাগিব হাৰ্ডক'ৰ মেহনত, একশ্যন লাগিব। কেৱল গ'ল ছেট প্লেনিং কৰি বহি থাকিলে নহ'ব। পৃথিৱীত বহুত মানুহ আছে কেৱল প্লেনিঙে কৰি থাকে কিন্তু কাম হ'লে নকৰে। তো ইয়াৰ কাৰণে আপোনাক একশ্যন লাগিব, গ'ল ছেটৰ ওপৰত আপুনি কাম কৰিব লাগিব, হাৰ্ডক'ৰ মেহনত কৰিব লাগিব। 3 নম্বৰটো হৈছে আপোনাক লাগিব ধৈৰ্য। 4 নম্বৰটো হৈছে আপোনাৰ ফ'কাছ লেভেল, কনচেনট্ৰেশ্যন লেভেল, একাগ্ৰভাৱে কৰিব লাগিব। 5 নম্বৰটো হৈছে আপোনাৰ পজিটিভ এটিটিউড, ইতিবাচক চিন্তা। এইকেইটা বস্তুৰ সংযোজনতহে আপুনি আপোনাৰ ফিল্ডত ছাকচেছ হ'ব পাৰে, বাদশ্বাহ বনিব পাৰে, কিং হ'ব পাৰে, আপুনি এজন সফল ব্যক্তি হয়, এইখন সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। আশা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক, কমেণ্ট কৰি আগলৈ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, গুড নাইট, জয় হিন্দ।